নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম BA 4th Semester History Minor Question Paper 2025 and 2026 question paper সম্পৰ্কে আমি আলোচনা কৰিম। আপোনালোকে প্ৰথমতে 2025 question paperখন চাব। ইয়াৰে question paperখন আপোনালোকৰ যিখন question paper সম্পূৰ্ণ solution সহকাৰে ভিডিঅ' আপলোড কৰা আছে, সেইখিনি আপোনালোকে যদি কোনোবাই চোৱা নাই সেইখিনি চাব পাৰিব। লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে চাব পাৰিব। তাৰ আগতে আমি প্ৰথম কুৱেশ্যনখিনি চাই লৈছোঁ। প্ৰথমে আছিলে ডুবি তাম্ৰলিপি কোনে জাৰি কৰিছিল। তাৰপিছতে কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰোৱা কামৰূপৰ ৰাজকুমাৰীগৰাকীৰ নাম লিখা। এনেকুৱা ধৰণৰ প্ৰশ্ন আছিলে। তাৰপিছতে শ্বৰ্ট কুৱেশ্যন 18টা কুৱেশ্যন এনেকুৱা ধৰণৰ দিয়া আছিলে। তাৰপিছতে আৰু 2 মাৰ্কৰ 6টা কুৱেশ্যন দিয়া আছিলে এনেকুৱা ধৰণৰ। প্ৰাচীন অসমৰ 4টা ভৌগোলিক খণ্ড কি, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছতে হাৰূপেশ্বৰত আছিল, হাৰূপেশ্বৰৰ বৰ্তমান নাম কি, এইখিনিও দিয়া আছিলে। তাৰপিছতে নেক্সট প্ৰশ্ন আছিলে আমাৰ মৈদামসমূহ বা মোৱামৰীয়াসকলৰ বিষয়ে লিখিবলৈ আহিছিলে। তাৰপিছতে কেতিয়া আৰু কাৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। প্ৰব্ৰজনৰ বিষয়ে লিখিবলৈ আহিছে ভাস্কৰ বৰ্মন। লাচিত বৰফুকনৰ বিষয়ে লিখিবলৈ আহিছিলে। নেক্সট আছিলে আহোম ৰাজ্যৰ লগত নগাসকলৰ সম্পৰ্কৰ বিষয়ে, পাইক প্ৰথা। তাৰপিছতে মানে কিহৰ কাৰণে অসম আক্ৰমণ কৰিছিল। তাৰপিছতে লং কুৱেশ্যন আছিলে প্ৰাচীন অসমৰ ইতিহাস পুনৰ্গঠনৰ বাবে সাহিত্যিক সমলসমূহৰ বিষয়ে আলোচনা কৰা। চুকাফাৰ মূল্যায়ন কৰিব দিছে। তাৰপিছতে নৰনাৰায়ণৰ নেতৃত্বত কোচ ৰাজ্যৰ বিস্তাৰৰ বিষয়ে ব্যাখ্যা কৰা। মিৰ্জামলৰ অসম আক্ৰমণৰ বিষয়ে আলোচনা কৰা। মোৱামৰীয়া বিদ্ৰোহ কাৰণসমূহ আলোচনা কৰা। এইখিনি আমাক দিছিলে। এইখন কুৱেশ্যন পেপাৰ হৈছে আপোনালোকৰ 2026ত কেইদিনমান আগতে হৈ যোৱা হিষ্টৰী অফ আছামৰ কুৱেশ্যন পেপাৰ এইখন আছিলে। এইখনৰ আমি শ্বৰ্ট কুৱেশ্যন আমি আলোচনা কৰিম গোটেইখিনি। শেষৰ পৰ্যায়ত যিখিনি শ্বৰ্ট কুৱেশ্যন থাকিব গোটেইখিনি আলোচনা কৰিম। তাৰ আগতে আমি লং কুৱেশ্যনখিনি এবাৰ চাই লওঁ। প্ৰথমতে আছিলে দুখন বংশাৱলীৰ নাম লিখিব দিছে। কোনে আৰু কেতিয়া শালিস্তম্ভ বংশ প্ৰতিষ্ঠা কৰিছিল। শালিস্তম্ভ নিজেই প্ৰতিষ্ঠা কৰিছিল, এইটো হ'ব। তাৰপিছতে শালিস্তম্ভৰ মিনিংটো হৈছে শাল খুঁটাৰ দৰে শক্তিশালী, সেইকাৰণে শালিস্তম্ভ বুলি কোৱা হয়। কুমাৰ ভাস্কৰ বৰ্মনে জাৰি কৰা দুখন লিপিৰ। তাৰপিছতে চুকাফাই কেতিয়া আৰু ক'ত অসমৰ ৰাজধানী পাতিছিল। তাৰপিছতে আছিলে আমাৰ নৰনাৰায়ণৰ দুজন ৰাজসভাৰ পণ্ডিতৰ নাম লিখিব দিছে। কেপ্টেইন ৱেলছ কেতিয়া আৰু কিয় অসমলৈ আহিছিল। পাইক প্ৰথাৰ বিষয়ে এতিয়া ইম্পৰ্টেণ্ট। ইয়াণ্ডাবু সন্ধিৰ বিষয়েও আমি আগতে প্ৰশ্ন পাইছোঁ। তাৰপিছতে প্ৰাচীন অসমত নাৰীৰ স্থান। প্ৰাচীন অসমৰ সংবিধান ব্যৱস্থাৰ বিষয়ে লিখিব দিছে। ঐতিহাসিক সমল হিচাপে লিপিৰ গুৰুত্ব আলোচনা কৰা। পছা প্ৰথাৰ বিষয়ে লিখিবলৈ দিছিলে। তাৰপিছতে ৰুদ্ৰসিংহ ইটাখলী ৰণৰ বিষয়ে লিখা প্ৰাচীন অসমৰ ৰাজহ ব্যৱস্থাৰ বিষয়ে লিখিব দিছে। তাৰপিছতে আছিলে কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজনৈতিক আলোচনা। প্ৰাচীন কামৰূপৰ পতনৰ কাৰণসমূহ লিখিবলৈ দিছিলে। চহুংমহঙৰ ৰাজত্বকালত আহোম ৰাজ্যৰ বিস্তাৰ। মিৰ্জামলৰ অসম আক্ৰমণ কাৰণ আৰু ইয়াৰ ফলাফল। আহোম প্ৰশাসন ব্যৱস্থা সম্পৰ্কে এটি বিশ্লেষণাত্মক টকা লিখা। এইখিনি আছিলে 10 মাৰ্কৰ কুৱেশ্যন। এতিয়া আমি শ্বৰ্ট কুৱেশ্যনখিনি আলোচনা কৰিম। প্ৰথম কুৱেশ্যন আছিলে বৃহং সংহিতা কোনে ৰচনা কৰিছিল। এনচাৰটো হ'ব বৃহং সংহিতা বৰাহ মিহিৰে ৰচনা কৰিছিল। তাৰপিছতে 2 নম্বৰ প্ৰশ্ন আছিলে কোন চনত বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ প্ৰতিষ্ঠা কৰা হৈছিল। 1928 চনত। তাৰপিছতে নেক্সট প্ৰশ্ন আছিলে পাল বংশৰ প্ৰতিষ্ঠাপক। আপোনালোকৰ বংশ আছিলে প্ৰথম আছিলে বৰ্মন বংশ, শালিস্তম্ভ বংশ আৰু শেষৰ বংশ আছিলে পাল বংশ। এই পাল বংশৰ ওপৰত যিকোনো প্ৰশ্ন আহিবই পাৰে। প্ৰতিষ্ঠাবিলাক কোন কোন আছিল আপোনালোকে জানি ল'ব। পাল বংশৰ প্ৰতিষ্ঠাপক আছিল ব্ৰহ্মপাল। 2 নম্বৰ আছিলে নৰকৰ সমসাময়িক শোণিতপুৰৰ ৰজাজনৰ নাম হৈছে বানাহৰ। তাৰপিছতে এই নম্বৰ আছিলে ভক্তি কি আছিল। ভক্তি আছিল প্ৰাগজ্যোতিষ বা কামৰূপৰ বা প্ৰাচীন যুগৰ কামৰূপৰ প্ৰশাসনিক এক বিভাগ আছিল ভক্তি। তাৰপিছতে নেক্সট প্ৰশ্ন কোনজন আহোম ৰজাই গজপতি উপাধি লৈছিল। প্ৰতাপ সিংহই।
তাৰপিছতে নেক্সট প্ৰশ্ন, কোন চনত ঘিলাজাৰী খাত সন্ধি স্বাক্ষৰ কৰা হৈছিল? 1663 চনত। অৰ্থাৎ মিৰ্জুমলাৰ সময়ত। মিৰ্জুমলা কেতিয়া অসমলৈ আহিছিলে? 1662ত। আৰু তেওঁলোকৰ সন্ধি স্বাক্ষৰ কৰা হৈছিলে 1663 চনত। তাৰপিছতে 23 নম্বৰ আছিলে আমাৰ যে কোনজন আহোম ৰজাই বৰপাত্ৰ গোসাঁই পদ সৃষ্টি কৰিছিল? এনচাৰটো হ'ব চৌহং-মহং। চ' এইখিনি আছিলে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰি ল'ব।